হেল্ল' এভৰিৱান আকৌ এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। দেখিছেনে হয় বতৰটো অকণমান আগতে বৰষুণ দি উঠিছে। ইহঁতৰ মানে আমনি লাগিছে ঘৰত। বৰষুণ বতৰত যিমান ঘৰৰ ভিতৰত থাকিলেও মনটো ইমান ভাল লাগি নাথাকে। আনপিনে মোৰ গাটোও ইমান ভাল নহয়, যিহেতু যোৱাটো ব্লগত দেখুৱাইছিলোঁ চকুটোৱে মোক একদম মানে বিষত কিবা কৰি পেলাইছে। তথাপিতো ওচৰতে থকা মিউজিয়াম হলটোলৈ লৈ আহিছোঁ যাতে অকণমান ইহঁতৰো মনটো ভাল লাগে। কিন্তু ৰাতিপুৱাৰ পৰাই বৰষুণ এৰাই নাছিলে আৰু ইহঁতে ইয়াতে আহিলে মেইন উদ্দেশ্যটো হ'ল যে অসমৰ যে গাঁৱলীয়া পৰিৱেশৰ ঘৰটো মানে গোটেই পৰিৱেশটো দেখুৱাই ইমান ধুনীয়াকৈ সজাইছে। আৰু আমাৰ বেছি ভাল লাগে কিয়, আমি যিহেতু এই বস্তুটো পাৰ কৰি আহিছোঁ, আমি এইবিলাক দেখি আহিছোঁ, সেইকাৰণে আকৌ যেতিয়া দেখা পাওঁ ন তেতিয়া বেছি ভাল লাগে। ইহঁতক দেখুৱাই মেলি অকণমান আকৌ পাৰ্কতো বৰষুণটো এৰাত বতৰটো ভাল কৰিলে, সেইকাৰণে অকণমান খেলাই আনিলোঁ। ল'ৰা ছোৱালী বেছি অহাই নাই। তাৰপিছত আৰু অকণমান তাতে চাহ পানী খাই মেলি সোনকালে গৈছিলোঁ, সোনকালে ঘৰলৈ আহিলোঁ আৰু আজি সময়খিনি এনেকৈ